প্ৰথম ক'ব লাগিব যে আমাৰ যি ভোগালী বিহুৰ উলহ-মালহৰ মাজতে আজি যোৱাকালি পুৱতি নিশাত যিহেতু এই দেওবৰীয়া বজাত যি বিপণীসমূহ 5খনকৈ দোকান যিহেতু অগ্নিকাণ্ডৰ সংঘটিত হ'ল আৰু সেইটো ঘটনাক ইতিমধ্যে আমি মাকুমচি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি ক'ব লাগিব যিহেতু যোৱাকালি পুৱতি নিশাত মই নিজে ইয়াত উপস্থিত, যিটো মোলৈ ফোন আহিছিল মই নিজে উপস্থিত হৈছোঁ আৰু ইয়াত প্ৰত্যক্ষ কৰিছোঁ যে যেতিয়া আমি ইয়াত আহি পালোঁ বা পুলিচ প্ৰশাসনৰ লগতে যি অগ্নিনিৰ্বাপক বাহিনী তেখেতসকলেও আহি পাইছে আৰু তেখেতসকলে সময়মতে তেখেতসকলে আহি ইয়াত দোকানবিলাক যি জুই নুমাবলৈ সক্ষম হৈছে। আৰু লগতে মই এটা বস্তু প্ৰত্যক্ষ কৰিছোঁ, কাৰণ যিহেতু মই ইয়াত যোৱাকালি নিজেই আছিলোঁ, ইয়াত যি আপোনালোকে চাব পথসমূহত ইয়াত যিবিলাক তাঁৰবিলাক আছে, SCB যি তাঁৰবিলাক আছে বা কেবুল তাঁৰৰ যিবোৰ তাঁৰ আছে, সেই তাঁৰসমূহ আপুনি চাব এই পথসমূহৰ নিম্ন খাপত যিহেতু নিম্ন স্তৰত যিহেতু ওলমি আছে। সেই গতিকে আমি মাকুমচি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ যে অতি শীঘ্ৰে SCB বিভাগৰ বা বিদ্যুৎ বিভাগৰ বা যিও আপোনাৰ কেবুল বিভাগৰ হওক, তেখেতসকলে অতি শীঘ্ৰে এই পথসমূহৰ ওপৰত যি তাঁৰবিলাক নিম্ন খাপত যিহেতু ওলমি আছে, সেই তাঁৰসমূহ যাতে সঠিক স্থানত বা ওপৰ স্থানত তেখেতসকলে লোৱাৰ ব্যৱস্থা কৰিব অতি শীঘ্ৰে আমি মাকুমচি ছাত্ৰ সন্থাৰ দাবী জনাইছোঁ। আৰু ইয়াত এটা কথা ক'ব লাগিব যে সেই পথসমূহত যিবিলাক আমাৰ যিহেতু এইটো ৰাজহুৱা প্ৰপাৰ্টি হয়, সেই গতিকে পথসমূহত যাতে ইয়াৰ যিবোৰ বাসিন্দা যিবোৰ লোকসকল আছে তেখেতক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে এই পথসমূহ 24 ঘণ্টাই যাতে খোলা ৰাখে, কোনো ধৰণৰ তাত যদি গাড়ী বাইক বাহনসমূহ যাতে তাত স্থানত প্ৰৱেশ নকৰি কিনে তাত যদি বন্ধ নকৰে, তাৰ বাবে মাকুমচি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু আমি আচলতে ইয়াত আজি মাকুমচি ছাত্ৰ সন্থাই সজাতি দলে আজি উপস্থিত হৈ আমাৰ যি বিভিন্ন যিবিলাক জ্বলিলে বা তেখেতসকলৰ যি স্বত্বাধিকাৰ পাল, লগতে তেখেতৰ যি পৰিয়ালবৰ্গৰ লগতে আমি কথা বতৰা পাতি আমি তেখেতসকলক খবৰ লওঁ যে তেখেতসকলে এটা কথা কৈছে, তেখেতসকলক কিছুমান হয়তো দুই এটা দোকানত হয়তো ইঞ্চুৰেঞ্চ আছে বা নাই, বা কিছুমান প্ৰায় দোকানত নাই বুলি কৈছে। কিন্তু এই ক্ষেত্ৰত যদি ইঞ্চুৰেঞ্চ নাথাকে তেনেহ'লে আমি মাকুমচি ছাত্ৰ সন্থাৰ তৰফৰ পৰা যিবিলাক তেখেতসকলৰ ক্ষতিপূৰণ বা যিবিলাক ক্ষতি হৈছে, আমাক এইবিলাক জুইত যিহেতু ছাঁ গৈছে, সেই গতিকে আমি মাকুমচি ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে চৰকাৰক তথা প্ৰশাসনক যে গতিকে দোকানসকলক যে যিবিলাক সকাহ পোৱাকৈ হ'লেও তেখেতসকলে ক্ষতিপূৰণ দিবলৈ আমি মাকুমচি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু এইখিনিতে লগে লগে আমি ক'ব লাগিব যে যিবিলাক চৰকাৰ আছে, বিষয় বিভাগ আছে, তেখেতসকল আহি ইয়াত উপস্থিত হয় তেখেতসকলক যাতে সমভাগী হওক, দুখৰ সমভাগী হওক, তাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু অতি শীঘ্ৰে পুনৰবাৰ আমি মাকুমচি ছাত্ৰ সন্থাৰ পৰা আমি SCB-লৈ আমি তেখেতক সকীয়াই দিছোঁ, লগত দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই পথসমূহ যে মুকলি কৰি দিয়া, লগতে যিবিলাক আপোনাৰ তাঁৰসমূহ ওলমি আছে তাঁৰসমূহ যে সঠিক স্থানত দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি মাকুমচি ছাত্ৰ সন্থাৰ পৰা পুনৰবাৰ দাবী জনাইছোঁ। আমাৰ মাঘ বিহু আনন্দ উল্লাহৰ মাজতে আমাৰ অতি দুখজনক এটা ঘটনা ঘটি গ'ল যোৱাকালি। এইটো আচলতে বহুত দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। আমাৰ 4খনকৈ দোকান ভস্মীভূত হৈছে। আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। আমি চাওঁ আগন্তুক জিলা প্ৰশাসনৰ লগত আমি আলোচনা কৰি তেওঁলোকক যদি আমি কিবা উপকাৰ কৰিব পাৰোঁ, আমি সেইটো আমি আলোচনা কৰিম। দুখৰ বিষয়, আমাৰ মাকুম চহৰৰ মাজমজিয়া চানডে মাৰ্কেটৰ যোৱা নিশা কালি উৰুকা এটা উৎসৱ আছিলে সকলোৰে। সেই নিশা কালি অনাকাংক্ষিতভাৱে ইয়াত দুৰ্ঘটনা হ'ল, অগ্নিকাণ্ড সংঘটিত হ'ল। যিহেতুকে ফায়াৰ ব্ৰিগেড আহি দোকানকেইখনৰ ভস্মীভূত হৈ থকা সেই অংশখিনি নোহোৱাত সক্ষম হ'ল, তথাপিও দোকানখিনি দেখি পেলাই খুবেই বেয়া লাগিছে। এইখন দোকান যথেষ্ট পুৰণি দোকান আৰু দোকানখন একেবাৰে সম্পূৰ্ণৰূপে ভস্মীভূত হৈ গ'ল। আৰু যিহেতুকে আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান হয় মাকুমখন, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা আৰু সেই পৰিয়ালসমূহ এই প্ৰতিষ্ঠানৰ যোগেদি তেওঁলোকে ঘৰখনৰো গোটেইখিনি কাম চলাই থাকে। আজি এতিয়া আমি আমাৰ তিনিচুকীয়া জিলা প্ৰশাসনলৈ কথা পাতিছোঁ আৰু মই এতিয়া তেখেতসকলৰ লগত কথা পাতি পেলাই গম পাইছোঁ তেখেতসকলে আহি আছে। আৰু এতিয়া ডিষ্ট্ৰিক্টৰ পৰাও এতিয়া আমাৰ বিষয়া পাইছেহি আহি ইতিমধ্যে। আৰু আমি পুলিচ প্ৰশাসনৰ লগতো কথা পাতিছোঁ আৰু মাকুমৰ চহৰৰ যিখিনি ৰাইজ তেখেতসকলো আহিছে, আপোনালোকৰ মাধ্যমেৰে যিখিনি গম পাইছে আৰু সকলোখিনি আহি উপস্থিত হৈছে। আৰু আমি যিখিনি হয় ইয়াৰ ক্ষতিপূৰণ আমি সেইখিনি যিধৰণে পাৰোঁ, যিধৰণে আমি দলৰ ফালৰ পৰা হওক বা প্ৰশাসনৰ ফালৰ পৰা হওক কথা পাতি পেলাই সেইখিনি ক্ষতিপূৰণ দিয়াৰ বাবে আমি ব্যৱস্থা কৰিম।